একদম ধুনীয়াকৈ এয়া দুজন হৈ গ'ল আমাৰ এয়া দেখিছা না ফুলকবি আলুৱে এজনে লৰাইছে এজনে জুই ফুৱাইছে এজনে ঠেলিছে মুঠতে আৰু পঢ়াই পাৰিছে নোৱাৰিছে আৰু হয়নে হেল্ল' গুড মৰ্ণিং এয়া আজি আহিলোঁ নদীৰ কাষলৈ আমি এয়া চোৱা আৰু বিশেষ একদম নদীৰ তলটো ইমান ধুনীয়া হৈছে দেখিছে না আগত যে মানে বাৰিষা হ'লে ইয়াত গোটেই পানী হৈ যাব বিশেষ এতিয়া আকৌ নাই মানে কোন মুহূৰ্তত কেতিয়া হৈ যাব কোনো ক'ব নোৱাৰে আৰু আপোনালোকক দেখাই আছোঁ নেশ্যনেল হাইৱেত চাওক এইটো নেশ্যনেল হাইৱেত দেখিছে না ওপৰত গৈ আছে ট্ৰাক ডাম্পাৰবিলাক আৰু ইয়াত গোটেই মানে শিলেৰে গোটেই পানী থোৱা আছে আৰু বিশেষ মানে ফেঞ্চিঙো লগাই থোৱা আছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক চালে আৰু ইয়াত মানে ইমান ধুনীয়া লাগে নহয় ইয়াত থাকি আপোনালোকক কি ক'ম আৰু মানে দিনটো এনেকৈ পাৰ হৈ যায় যে ক'ব নোৱাৰি আৰু ইমান ধুনীয়া লাগে আৰু আপোনালোকক আৰু মই আপোনালোকক মই পিছফালটোত দেখুৱাই আছোঁ কিমান ডাঙৰ নৈ মানে নৈটো চাওক এয়া আজি আমাৰ যিহেতু খানা খোৱা হ'ব এই ওপৰত হ'ব এইয়া তিৰপাল চিৰপাল লগাই থৈছোঁ যিহেতু বতৰ এয়া গতি এয়া কেতিয়া আহিব ঠিক নাই আৰু যিহেতু ৰাতি মানে বৰষুণ জাকটো দিলেই পূৰা দিছে এই মজা ওপৰত যিমান ধূলি আছিলে তলত পেলাই দিলে আৰু মানে এই বৰষুণত তিতা হ'লে মানুহৰ জ্বৰ উঠিলেহেঁতেন হয় নাই বাৰু সেইটো কাৰণে ৰাতি দিয়াৰ কাৰণে বহুত গুণেই ভাল পালোঁ আৰু এতিয়াও মানে দিওঁকৈ আছে চাওক না বতৰ চাওক এয়া গোটেই ডাৱৰীয়া হৈ আছে বতৰ চাওক এয়া হয়নে ঠিক আছে মই আপোনালোকক খানাখিনি দেখুৱাই আছোঁ ইয়াতে এনেকুৱা ঠাইতহে খাম আজি মানে যিহেতু বতৰ বেয়া আমি এয়া কাঁহী বাচন বৰ্তন অনা হৈ গ'ল এয়া আৰু এইডোখৰতে এতিয়া জুইটো ধৰিব আমাৰ এই ছাৰে এইডোখৰতে ধুনীয়াকৈ খাম আৰু এই দলংখনৰ ওচৰতে দেই চাওক একদম কি ধুনীয়া ত্ৰিপাল দি থৈছোঁ হয়নে আহিলে এটুপ দুটুপকৈ তেলৰ পপা ডাৱৰীয়া বতৰ বিশেষ এতিয়া আছোঁহি গাড়ীতে বহি ছাৰ কওকচোন আজি খানাটো যে বনালে আপুনি এইটো যিহেতু বতৰো বেয়া মানে কিনকিনীয়া বৰষুণো দি আছিলে আপুনি আজি খানা বনাই অন্যতকৈ মানে এইকেইদিনতকৈ আজি কেনেকুৱা অনুভৱ হৈছে আজি অশান্তি মানে এই খৰিটো বাৰু ঠিকেই আছিলে পিছত ঠিকেই হ'ল বৰষুণ চিপকৈ পৰি থাকিলে হয় তাৰপিছত বস্তুও ঠিকে আছে বাৰু বস্তু চব ঠিকে থাকে আছে খানাটো খালি বনাই পেলাই অকণমান ভাগৰ অনুভৱ কৰিছোঁ হয় অলপ বহি দিছোঁ মানে লাষ্টৰ এটা চব্জিটো আছে চব্জিটো একেলগে লৰাই কিহৰ হয়তো চব্জিটো ফুলকবি আৰু আলু আৰু এটা মাংস জালুক দি পেলাই বনাইছিলোঁ হয় তাত বনাই মেলি হৈ গ'ল তাৰপিছত ধুনীয়াকৈ দেখাই দিবা এইটো বনোৱা হেৰিটো ৰেচিপিটো বনাই থোৱা আছে অলৰেডি হয় দেখাই দিবা আৰু খাম তাকে কাইলৈ পৰা নাখাম নেকি আৰু মোৰো মানে কাইলৈ আমাৰ যিটো নিৰ্দিষ্ট জেগা তালৈকে যাম মানে কি হয় নিজৰ জেগা এৰি পেলাই ভাল লগা নাই লোকৰ ঘৰত থকা আৰু নিজৰ ঘৰত থকা বহুত অন্তৰ আছে সেইটো কাৰণে যিহে নহওক আমি যিহেতু নিজৰ ঘৰত যদি ফটা কেকেঠাখনো লৈ যদি শুই থাকোঁ কি ধুনীয়া টোপনি অঁ আৰু লোকৰ ঘৰত যদি তোমাক ভাল দিলেও কাম নাই চট পটাই থাকিবা সেইটো কাৰণে কাইলৈ নিৰ্দিষ্ট জেগা যাম আৰু কাইলৈ পৰা নিজৰ লগতে খাওঁ হয়তো নবনাবলৈও আছে চাই লওঁ টিফিন চিফিনো লৈ আহিব পাৰোঁ তাকে অশান্তি লাগিছে কিমান খানা বনাব আৰু বহুত খোৱা লোৱা মানুহক হয় নাই ঠিক আছে আজি দেখুৱাই দিওঁ আৰু হয় নাই সম্পূৰ্ণ একদম ধুনীয়াকৈ লৰাই দিলে দেই আপুনি মজা গোন্ধাইছে দেই ফুলকবিটো হয়নে মজা মাংসৰ চেণ্টটো ভাল হয়নে খাবাহে আৰু তেতিয়া ৰংটো দেখুৱাই দিয়া কি কালাৰ আহিছে ৰংটো অথনি অলপ দেখুৱাই থোৱা আছে আৰু মই অলপ মানে খোৱাৰ পিছত দেখুৱাই দিম মানে খোৱাৰ আগমুহূৰ্তত খানা পিনা খাই হৈ গ'ল এতিয়া আমি চিধা স্কুললৈ গৈ আছোঁ এই আছোঁ এইজন আমাৰ বলকাজন এইজন
মই গৈ পেলাই পেলাই আৰু এচি নচলা আহোঁতে মই এচি মানে হিটাৰত দিয়া এচি দি পেলাই সেইজন মানে একদম মস্ত ফাঁকিৰাম আজি তেওঁৰ কাৰণে আমাৰ মানে কি ক'ম আৰু বহুত বেয়া হ'ল আৰু চব যত যি আছিলে আৰু দেই যাওঁ এতিয়া বাই বাই